আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উজ্জীৱিত গ্ৰাম্য সংগঠন আমাৰ ডবা গাঁও পঞ্চায়তৰ মাহমৰা উন্নয়ন খণ্ডৰ অধীনত তেওঁলোকে 100টা নাৰিকল পুলিৰে আজি বিশ্ব পৰিৱেশ দিৱসটো কেৱল উদযাপন কৰাই নহয়, আমি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদায় দেখি আহিছোঁ গছপুলি এটা ৰোপণ হয় আৰু পৰৱৰ্তী পৰ্যায়ত তাৰ পুলিটোৰ কি ভৱিষ্যত হয় সেই কথাটোৰ প্ৰতি আমি আওকাণ নিদিওঁ। কিন্তু সেইকাৰণে আমি এই মহান উদ্দেশ্যটো আগত ৰাখি পেলাই আমি 100 জোপা নাৰিকলেৰে আজি এই অনুষ্ঠানটো উজ্জীৱিত গ্ৰাম্য সংগঠনে কৰিব বিচাৰিছে, যাতে এই নাৰিকল গছখিনিয়ে প্ৰকৃতিৰ ভাৰসাম্য দিয়াৰ লগতে মানুহক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো যাতে এটা পথৰ সূচনা কৰে। সেইকাৰণে এই উজ্জীৱিত গ্ৰাম্য সংগঠনে এটা মহান পদক্ষেপ লৈছে আৰু আমি আশা কৰিছোঁ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই অনাগত 4 বা 5 বছৰৰ পাছত নাৰিকলৰ যিটো প্ৰডাকশ্যন সেইটোৰ ক্ষেত্ৰত এই উজ্জীৱিত গ্ৰাম্য সংগঠনৰ জৰিয়তে এটা নতুন পথৰ প্ৰশস্ত কৰিব আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ কথা যিটো আমি মহিলা আত্মসহায়ক গোটবিলাকক কৈ আছোঁ তাৰো এটা বাট আমাৰ সূচনা কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই চেগতে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সকলো বিশ্ববাসীক মই শুভকামনা দিছোঁ আৰু উজ্জীৱিত গ্ৰাম্য সংগঠনৰ এনে প্ৰচেষ্টাক আমি বিভাগৰ ফালৰ পৰা শলাগ লৈছোঁ। আৰু এই চেগতে আমাৰ মাহমৰাৰ আমাৰ সন্মানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মহোদয়ে আমাৰ এই অনুষ্ঠানলৈ তেখেতৰ শুভকামনা জ্ঞাপন কৰিছে আৰু তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ মাজত আমাৰ পঞ্চায়তৰ সভানেত্ৰী আঞ্চলিক পঞ্চায়তৰ আমাৰ উৰ্মিলা গগৈ বাইদেউ উপস্থিত আছে, তেখেতকো মই এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।